ট্ৰেডিং স্কেমৰ এটা ডাঙৰ স্কেম যি অসমত হাৰদা স্কেম হৈ গ'ল যি অসমত ৰ'জ ভেলী স্কেম হৈ গ'ল আৰক্ষীৰ চকু আগত এনেকুৱা ডাঙৰ স্কেম কেনেকৈ হ'ল গৃহ বিভাগৰ ওচৰত এনে ধৰণৰ স্কেমৰ ইণ্টেলিজেন্স কিয় নাছিলে ইয়াৰ আগত স্কেমৰ পৰা ৰাইজক বচাবলৈ এইখন চৰকাৰ এটা পদক্ষেপ লৈছে দেখাই দিয়কচোন এটাও পদক্ষেপ লোৱা নাই কিয় কি যিসকলে স্কেম কৰি আছে তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক আছে তেওঁলোকৰ চৰকাৰৰ কোনোবা এজন শক্তিশালী নেতাৰ লগত ভাল সম্পৰ্ক আছে আৰু সেইকাৰণে আৰক্ষীসকল আজি দেখিছোঁ তেওঁলোকে ধৰিব পৰা নাই আজি আৰক্ষীসকলক আজি মই সুধিবলৈ বিচাৰোঁ কি অসমৰ আৰক্ষী ইমান দুৰ্বল নহয় কিন্তু কোনোবাই তেওঁলোকক বাধ্য কৰাইছে আৰু সেইকাৰণে এতিয়া গৃহ বিভাগ অসম আৰক্ষীৰ ওপৰত আমি বিশ্বাস কৰিব নোৱাৰোঁ এইখন অসমত আমি দেখিছোঁ ৰ'জ ভেলী স্কেম হৈ যোৱা হাৰদা স্কেম হৈ যোৱা এতিয়া ট্ৰেডিং স্কেম হৈ যোৱা আমাক এতিয়া স্পষ্ট দাবী আমাক লাগিব এটা CBI ইনকুৱাৰী CBI তদন্ত আমি বিচাৰিছোঁ ট্ৰেডিং স্কেমৰ এটা ডাঙৰ স্কেম যি অসমত হাৰদা স্কেম হৈ গ'ল যি অসমত ৰ'জ ভেলী স্কেম হৈ গ'ল আৰক্ষীৰ চকু আগত এনেকুৱা ডাঙৰ স্কেম কেনেকৈ হ'ল গৃহ বিভাগৰ ওচৰত এনে ধৰণৰ স্কেমৰ ইণ্টেলিজেন্স কিয় নাছিলে ইয়াৰ আগত স্কেমৰ পৰা ৰাইজক বচাবলৈ এইখন চৰকাৰ এটা পদক্ষেপ লৈছে দেখাই দিয়কচোন এটাও পদক্ষেপ লোৱা নাই কিয় কি যিসকলে স্কেম কৰি আছে তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক আছে তেওঁলোকৰ চৰকাৰৰ কোনোবা এজন শক্তিশালী নেতাৰ লগত ভাল সম্পৰ্ক আছে আৰু সেইকাৰণে আৰক্ষীসকল আজি দেখিছোঁ তেওঁলোকে ধৰিব পৰা নাই আজি আৰক্ষীসকলক আজি মই সুধিবলৈ বিচাৰোঁ কি অসমৰ আৰক্ষী ইমান দুৰ্বল নহয় কিন্তু কোনোবাই তেওঁলোকক বাধ্য কৰাইছে আৰু সেইকাৰণে এতিয়া গৃহ বিভাগ অসম আৰক্ষীৰ ওপৰত আমি বিশ্বাস কৰিব নোৱাৰোঁ এইখন অসমত আমি দেখিছোঁ ৰ'জ ভেলী স্কেম হৈ যোৱা হাৰদা স্কেম হৈ যোৱা এতিয়া ট্ৰেডিং স্কেম হৈ যোৱা আমাক এতিয়া স্পষ্ট দাবী আমাক লাগিব এটা CBI ইনকুৱাৰী CBI তদন্ত আমি বিচাৰিছোঁ ট্ৰেডিং স্কেমৰ এটা ডাঙৰ স্কেম যি অসমত হাৰদা স্কেম হৈ গ'ল যি অসমত ৰ'জ ভেলী স্কেম হৈ গ'ল আৰক্ষীৰ চকু আগত এনেকুৱা ডাঙৰ স্কেম কেনেকৈ হ'ল গৃহ বিভাগৰ ওচৰত এনে ধৰণৰ স্কেমৰ ইণ্টেলিজেন্স কিয় নাছিলে ইয়াৰ আগত স্কেমৰ পৰা ৰাইজক বচাবলৈ এইখন চৰকাৰ এটা পদক্ষেপ লৈছে দেখাই দিয়কচোন এটাও পদক্ষেপ লোৱা নাই কিয় কি যিসকলে স্কেম কৰি আছে তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক আছে তেওঁলোকৰ চৰকাৰৰ কোনোবা এজন শক্তিশালী নেতাৰ লগত ভাল সম্পৰ্ক আছে আৰু সেইকাৰণে আৰক্ষীসকল আজি দেখিছোঁ তেওঁলোকে ধৰিব পৰা নাই আজি আৰক্ষীসকলক আজি মই সুধিবলৈ বিচাৰোঁ কি অসমৰ আৰক্ষী ইমান দুৰ্বল নহয় কিন্তু কোনোবাই তেওঁলোকক বাধ্য কৰাইছে আৰু সেইকাৰণে এতিয়া গৃহ বিভাগ অসম আৰক্ষীৰ ওপৰত আমি বিশ্বাস কৰিব নোৱাৰোঁ এইখন অসমত আমি দেখিছোঁ ৰ'জ ভেলী স্কেম হৈ যোৱা হাৰদা স্কেম হৈ যোৱা এতিয়া ট্ৰেডিং স্কেম হৈ যোৱা আমাক এতিয়া স্পষ্ট দাবী আমাক লাগিব এটা CBI ইনকুৱাৰী CBI তদন্ত আমি বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত